তেওঁলোকে মোক চামচাও ক'ব পাৰে, দালালো ক'ব পাৰে, মই কিন্তু সেনেকৈ নকওঁ। কিয় নকওঁ? মোৰ এটা মান সন্মান আছে। গতিকে তেওঁ মোৰ ওপৰত যিটো অভিযোগ আনিছে যে মই এঘৰীয়া, মই প্ৰত্যাহ্বান জনাইছোঁ, তেওঁক আহ্বান জনাইছোঁ, যদি তেওঁৰ সৎ সাহস আছে 24 ঘণ্টাৰ ভিতৰত ইয়াৰ তথ্য দাঙি ধৰক, তেওঁৰ ভৰি চুই মই প্ৰণাম কৰিম আৰু কথাটো সত্য বুলি মই মানি ল'ম। কাৰণ এইটো এটা সন্মানৰ কথা ওলাই পৰিছে। মই সুদূৰ অসম আৰু অসমৰ বাহিৰত পশ্চিমবংগৰ বিভিন্ন ডিষ্ট্ৰিক্টত মোক যদি মানুহে নাজিম চৰকাৰ বুলি মোক যদি নিচিনে, মোৰ নামটো কিন্তু চিনে। এটা কথা আছে, এইটো জ্ঞানী লোকৰ কথা, নিজৰ পৰিচয়ত উত্তম, দেউতাৰ পৰিচয়ত মধ্যম, মাকৰ পৰিচয়ত অধম, আৰু কিছুমান ৰাজনীতিবিদ বা ডাঙৰ ডাঙৰ মানুহৰ পৰিচয় যিবিলাক দিয়ে তেওঁলোকক কয় দমদমাদম। মই নাজানো যে অহাবালি ডাঙৰীয়াক এই পঞ্চায়ত তথা আমাৰ এই পাকাবেতবাৰী সমষ্টিৰ 4 ভাগৰ 1 ভাগ মানুহে তেওঁক চিনে না নিচিনে মই নাজানো। মোৰ সন্দেহ হয় তেওঁ যদি লাচাংগাত যাই তেওঁৰ পৰিচয়টো দিয়ে, তেওঁকতো নিচিনিবই। তেওঁৰ দেউতাকৰ পৰিচয় দিলেও নিচিনিব, তেওঁৰ 14 খানদানৰ পৰিচয় দিলেও তেওঁক নিচিনিব। কিন্তু আপোনালোকৰ আশীৰ্বাদত নাজিম চৰকাৰক বহুতে চিনি পায়। মোৰ এটা মান সন্মান আছে। তেওঁ মোৰ ওপৰত যিটো অভিযোগ আনিছে তেওঁ তথ্য সহকাৰে দাঙি ধৰক। মই যিটো সমাজত বসবাস কৰোঁ সেই সমাজৰ পৰিচালনা কমিটিৰ সভাপতি মাননীয় ডাক্তাৰ হাকিমউদ্দিন ডাঙৰীয়া, তেখেত এজন বিশিষ্ট সমাজকৰ্মী, তেখেত এজন শিক্ষিত ব্যক্তি, সদায় সমাজৰ হকে ভাল ভাল কাম কৰে। আৰু মই অহাবালি চাহাবক মই জনাইছোঁ, আপুনি হাকিমউদ্দিন ডাক্তাৰৰ লগত তাক লগত লৈ আপুনি প্ৰতিক্ৰিয়া ব্যক্ত কৰক। যদি তেওঁ কয় যে নাই তেওঁ মোৰ সমাজৰ মানুহ নহয়, মই আপোনাৰ অভিযোগটো মানি ল'ম। মই যিটো সমাজত বসবাস কৰোঁ সেইটো সমাজৰ পৰিচালনা কমিটিৰ সাধাৰণ সম্পাদক ৰসমত আলী আহমেদ, তেখেতে কিন্তু স্নাতক ডিগ্ৰী লোৱা ব্যক্তি, শান্তশিষ্ট মানুহ, এজন বিশিষ্ট সমাজকৰ্মী। গতিকে এনেকুৱা সমাজত মই বসবাস কৰোঁ। আৰু তেওঁ মোৰ নামত যিটো অভিযোগ আনিছে এই অভিযোগটো 100% মিছা অভিযোগ। গতিকে তেওঁ কি ক'ব বিচাৰে? মই তেওঁক সকীয়াই দিব বিচাৰিছোঁ, ৰাজনীতি কৰক, ৰাজনীতিত বাধা নাই। আজি মই শিল্পী, মই ৰাজনীতি কৰিবলৈ যোৱা নাই, কিন্তু তোমালোক ৰাজনীতিৰ নামত যি ভেকু ভাওনা, ঠিকাৰ নামত বিভিন্ন প্ৰলোভনেৰে মিছাৰ আশ্ৰয় লৈ মানুহৰ মন জয় কৰিব খুজিছা। মই এজন সচেতন সমাজকৰ্মী হিচাপে, নাগৰিক হিচাপে সেইবিলাকৰ বেয়া কামৰ অভিযোগ, বেয়া কামৰ প্ৰতিবাদ কৰাৰ অধিকাৰ মোৰ আছে। আৰু সেইখিনি অধিকাৰ প্ৰয়োগ কৰিলেই মই ৰাজনীতি কৰা বুলি নুবুজায়। গতিকে মই এজন সমাজ সচেতন ব্যক্তি হিচাপে মই প্ৰতিবাদ কৰিবই লাগিব। আৰু এটা অভিযোগ কৰিছে যে আপুনি ইউডিএফৰ পৰা টকা লৈ এনেকুৱা কৰিছে। তেওঁলোকৰ এইটো এটা কমন চেঞ্চ হৈ গৈছে। তেওঁলোকৰ বিৰুদ্ধে কোনোবাই কিবা এটা ক'লেই তেওঁলোকে ইউডিএফৰ চিল মাৰিব, নহ'লে টকা খোৱা বুলি এই যে যিটো নিম্ন ৰুচি সম্পন্ন যিবিলাক বক্তব্য, একমাত্ৰ তেওঁলোকৰ পৰাই আশা কৰিব পাৰি। কাৰণ তেওঁলোকে, মোৰ মনত হয়, তেওঁলোক ঘৰত শিষ্টাচাৰ শিকা নাই আৰু মা দেউতাকৰ পৰা তেওঁলোকে ভাষা শিকা নাই। গতিকে ভাষা শিকি ৰাজহুৱাভাৱে বক্তব্য দিয়াৰ কাৰণে মই অহাবালি ডাঙৰীয়াক মই সকীয়াই দিছোঁ। আপোনাক যে ভাবুকি দিছিলে তাৰ বাবে কিবা আইনগত ব্যৱস্থা লৈছে নেকি? মই এতিয়াও লোৱা নাই। গতিকে সময় আহিলে এইটো এটা ব্যৱস্থা ল'ম।